সোণাপুৰৰ জুবিনৰ সমাধিস্থলত আজিও জনসমুদ্ৰ বিভিন্ন ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক ওলাই আহিছে মিলনস্থলীলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ সমাধিস্থল এই মুহূৰ্তত আমি নিখাৰ ভাগৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো লোকাৰণ্য এক পৰিবেশ পৰিলক্ষিত হৈছে সোণাপুৰৰ সমাধিস্থলত জুবিন গাৰ্গৰ আত্মাৰ সদগতি কামনা কৰিছে শ শ অনুৰাগীয়ে এগস্তি বন্তি জ্বলাইছে এতিয়াও কান্দোনত ভাগি পৰিছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক ওলাই আহিছে জুবিন গাৰ্গে আসলতে এইখন অসমে বিচাৰিছিল যত কোনো ধৰ্ম নাই জাতি নাই সকলো একত্ৰিত হৈ থকা বিচাৰিছিল জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছতে সকলো লোক একত্ৰিত হৈছেগৈ জুবিন গাৰ্গৰ সমাধিস্থলত আৰু সকলো একেলগে গাইছে মায়াবিনী ৰাতিৰ বুকুত আৰু সকলোৱে এটাই কথা কৈছে যে জুবিনক ন্যায় দিয়ক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে জুবিন গাৰ্গৰ অনুৰাগীসকল রাতের বুকুর দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মনত নিয়নৰে চেঁচা টোপান নামি অহা ৰ'দৰে নৈ মোৰ দেহত দেখা পালো তোমার ছবি ধৰিলি দিয়া ৰূপাই তুমি যে মোৰ সপোন মনত নিয়ৰলে চেঁচা তোমাৰ তেওঁৰ আজি মৃত্যু হোৱাৰ 23 দিনে হ'ল কিন্তু আমি সকলোৱে ন্যায় পোৱাটো বিচাৰি আছোঁ আজি দেখিছে তেওঁ আচলতে ভগৱান স্বৰূপ যুৱ প্ৰজন্মৰ হাতৰপ জুবিন দাই ন্যায় পোৱা নাই সব অসমবাসীয়ে যি কান্দনত ভাগি পৰিছে নিশ্চয় নিশ্চয় ছিংগাপুৰৰ কথাখিনি আনিবই লাগিব ছিংগাপুৰৰ কথাখিনি নানিলে আমাৰ ইয়াতে মানে এটা ভেকভাওনা হৈ আছে মানে এক্সটেণ্ড হৈ আছে বস্তুবিলাক একো হেৰি নাই এই যিবিলাকক মানে আচলতে আনিব লাগিছিলে এই সংক্ৰান্তত সেইবিলাকক অনা নাই এই যিবিলাকক আনিব নালাগে সিহঁতকে আনিছে বহুত অন্তৰ দুখ লাগিছে এতিয়া মানে এনেকুৱা লাগে আমি মৰি গ'লেও যেন একো অশান্তি নহয় আমাৰ জুবিন দা নাই আমাৰ মাজত আমি হেৰাই গ'লো আমাৰ অলপো দুখ অনুভৱ নহয় এতিয়া বহুত দুখ লাগিছে আহিছোঁ আমি ইয়াত নাৰেংগীৰ পৰা আজি চাবলৈকে আগতো আহিছোঁ আজিও আহিছোঁ সময় পালে ইয়াত আহোঁ এনেকুৱা আৰু ক'ত পাম এনেকুৱা এজন মহান শিল্পী এজন গণশিল্পী এজন গতিকে এখেতৰ গুণ গাই শেষ কৰিব নোৱাৰে গতিকে আমি এতিয়া ন্যায়িক তদন্ত এটা পালে ভাল হয় আমি সকলোৱে অসমবাসীয়ে গৰিমা বাইদেউৰ আহ্বান মৰ্মে আমি সকলোৱে অসমীয়া আমি ছ'চিয়েল মিডিয়াত আমি জাষ্টিছ ফৰ জুবিন দা আমি এতিয়া লিখিব লাগে সকলোৱে প্ৰায় 15 পৰা 20 হাজাৰ মানুহ প্ৰত্যেক দিনাখনে আহে ইয়ালৈ আহি তেওঁলোকে চাকি বন্তি লগায় কোনোবাই গামোচা লগত লৈ আহে কোনোবাই ফুলৰ তোৰা লৈ আহে কোনোবাই মালা লৈ আহে জুবিনদাৰ সমাধিত তেওঁলোকে সেইসমূহ অৰ্পণ কৰে আৰু অৰ্পণ কৰি জুবিনদাৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰে বহুত অনুৰাগী আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি কলিকতাৰ পৰা অহা দুজন অনুৰাগীক আমি লগ পাইছোঁ চাওঁ আমি চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব সেইটোৱে হৈ পিনে ভাবিছোঁ আৰু আমাক যেন ভাল এটা আউটকাম এটা পাওঁ আমি মই বিচাৰোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি তেওঁৰ কৰ্তব্য তেওঁ কৰি আছে কিন্তু আমি বিচাৰোঁ তেখেতে অতি সোনকালে যি দালাল ৰূপী যি দালাল আছিল সেই দুটা অতি শীঘ্ৰে এনকাউণ্টাৰ কৰক আমি সেই বিচাৰিছোঁ কাৰণ তেওঁলোকক এনকাউণ্টাৰ কৰিলে জুবিনদাৰ লগতে আমি অসমবাসীয়েও আমি মানে অলপ মুক্তি পাম